শিক্ষাগুৰুসকলক তথা বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱক অভিভাৱিকাসকলক সেৱা জনাই মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কাৰ্বি আংলঙত সৌন্দৰ্য বুটলিবলৈ গৈ তাৰেই নৰপিশাচৰ হাতত নিহত হোৱা দুই প্ৰতিভাৱান শিল্পী নীলোৎপল দাস আৰু অভিজিত নাথৰ সোঁৱৰণত মই নিষ্ঠা ডেকাই আপোনালোকৰ মাজলৈ এটি সৰু কবিতা আগবঢ়াই দিলোঁ। কবিতাটিৰ শিৰোনাম মই চাও দেও মা, কবি পুনম নাথ। মই চাও দেও মা, দেউতাও পাহাৰে মোক ৰিণিয়াৰ মাতে, ভাল পাওঁ সেউজীয়াব আকাশখন বৰ ওচৰৰ পৰাই দেখোঁ, যেন হাততে ঢুকি পাওঁ। মই যাওঁগৈ দে মা, দেউতাও তহঁতক এৰিবলৈ অকণো মন যোৱা নাই অ'। কিন্তু ইহঁত পিশাচকেইটাই মোক জীয়াবলৈকে নিদিলে নহয়। বৰকৈ বিনালো ঐ, বৰকৈ বিনালো। আমি অসমীয়া, আমি দুয়োজনে অসমীয়া। ককাইদেউহঁত শুনচোন, আমি অসমীয়াও, আমি দুয়োজনে অসমীয়া। নাই, নুশুনিলে। এবাৰ ভাবিলোঁ গগনাটো বজায়ে দিওঁ নেকি, চিনাকি বিহুৰ বলি এটি গুণগুণাই দিওঁৱে নেকি। নোৱাৰিলোঁ, কাৰণ সিহঁতৰ কোবত মোৰ ওঠ ফাটি গৈছিল মা। হাতত তেজে কৰাল মাৰিছিল, বান্ধি থোৱা আছিল নহয় আমাৰ দুহাত। মাও, মই বৰ অবশ হৈ আছিলোঁ অ', বৰকৈ চিঞৰিছিলোঁ। আমি অসমীয়া, আমি দুয়োজনে অসমীয়া। ককাইদেউহঁত শুনচোন, আমি অসমীয়াও, আমি দুয়োজনে অসমীয়া। না, নুশুনিলে, নুবুজিলে। কিয় জানো সিহঁতেও চোন আমাৰ দৰে অসমীয়াই কৈ আছিল, তথাপি কিয় জানো নুবুজিলে। দেউতা, তই ঠিকেই কৈছিলি অ'। এই মানুহবোৰ যে সঁচাকৈ অমানুহ। আজিৰ মানুহবোৰ যে সহজ মানুহ নহয়, মই ভবাৰ দৰেতো একদমেই নহয়। দেউতা, দকমকা পাঞ্জুৰী কছাৰী গাঁওখন আমি ভবাৰ দৰে নহ'ল অ'। প্ৰকৃতিৰ ৰাণী কাৰ্বি আংলঙত সেউজীয়া নাথাকে। পাহাৰৰ পৰা চিৰিকৈ নামি অহা কাণ্টিলা জলপ্ৰপাতত সৌন্দৰ্য নাথাকে। সেই সৰুতে যে তই দৈত্য দানৱৰ সাধু কথা শুনাইছিলি, তাত সেইবোৰহে থাকে অ' দেউতা, সেইবোৰহে থাকে। সেইবোৰ মানুহ নহয়। মাও, অ' মা, মোৰ যোৱাৰ সময় হ'ল অ' মা। ভগৱানক বৰকৈ মিনতি কৰিলোঁ শেষবাৰৰ বাবে। এই পিশাচবোৰৰ সন্মুখত ঈশ্বৰেও চাগে হাৰ মানিলে মা, ঈশ্বৰেও চাগে হাৰ মানিলে। শুনচোন মাও, মই যাওঁগৈ দে, আৰু নোৱাৰো একো ক'বলৈ। ইহঁতকেইটাৰ কোবত মই আজি বৰ ক্লান্ত মা, বৰ ক্লান্ত। যেনেদৰে স্কুলৰ পৰা আহি ভাগৰুৱা হৈ পৰিছিলোঁ, তাতকৈ বেছি ক্লান্ত মা। শুই দিওঁ দে চিৰকাললৈ। তই দুখ নকৰিবি, তই কেতিয়াও মোৰ বাবে দুখ নকৰিবি। অচিন দেশলৈহে যাওঁ। তহঁতেতো জানই মই ফুৰি ভাল পাওঁ। মাও, জানই ন তহঁতে মই ফুৰি ভাল পাওঁ।
বৰ ভাল পাওঁ মা, বৰ ভাল পাওঁ। মই যাওঁগৈ দে, মই যাওঁগৈ। ধন্যবাদ।